Hello students, welcome to the session. আজি আমি আকো পাঁচটা পলিটি কুৱেশ্যন ডিসকাস কৰিম। সো আমি কম কে এটো কানে ৰাখিছো যাতে কনসেপ্ট বু লবলে ভাল হয়। সো আজি ফার্স্ট কুৱেশ্যন হৈছে which of the following statement is correct regarding the reservation of EWS economically weaker section. আপোনালকে EWS ৰ কথাটো নুশুনা মানুহ নাই সকে সবে জানে। সো EWS ৰ ক্ষেত্ৰত তলত দিয়া কোনকিটা স্টেটমেন্ট শুদ্ধ হয় এত চাৰিটা স্টেটমেন্ট দিয়া আছে কাৰণ কুৱেশ্যন এনেকেও আহে ঠিক আছে। Only আগৰ যিবিলাক প্যাটাৰ্ন কৰিছো সেই প্যাটাৰ্নে নহয় বিভিন্ন ধৰণৰ প্যাটাৰ্ন কুৱেশ্যন আহিব পাৰে। সো ইয়াত কৈছে the first option to suggest 103rd Constitution Amendment Act 2019 introduced reservation up to 10% for economically weaker sections in educational institutions and government jobs. Okay, মানে ইয়াত আপোনাকে কি চাব লাগিব 10% to চাব লাগিব ঠিক আছে। ইয়াত কি বস্তু চাব লগা আছে ইয়া এনেকুৱা ধৰণৰ কুৱেশ্যনত মন কৰিব যে এটো ঠিকে আছে নাই এটো ঠিকে আছে নাই reservation 10% ঠিকে আছে নাই আৰু গভৰ্নমেন্ট ইনস্টিটিউশনস বা গভৰ্নমেন্ট জব দুইটা বস্তু মেনশন আছে না নাই এই বস্তু কিটা ইয়াত চাব লাগিব। নেক্সট অপশন তো আছে the exceptions for EWS reservation is included under article 15(6) of the constitution which provides 12%. ইয়াত চাওক ইয়াত আমি ডাইৰেক্ট 12% তো দেখিয়ে গম পালো এই স্টেটমেন্টটো ৰং কাৰণ আমি EWS ৰ সবে জানো EWS ৰ 10% ৰিজাৰ্ভেশন দিয়া হয়। Next কৈছে 103rd Amendment Act of 2019 introduced 15% reservations. এটো কি পালো ডাইৰেক্টলি আমি গম পালো যে বহুত বেছি আমি ইয়াত ডিপলি ভাবিব লগা নহলে আমি ডাইৰেক্ট গম পালো যে 15% দেখিবলৈ এটো ভুল। তাৰ পিছত আছে Article 15(6) of the Constitution provides for reservation in government jobs only, not in educational institution. এটো ভুল কাৰণ ইয়াত ইনস্টিটিউশন আৰু গভৰ্নমেন্ট জব দুইটাতে কি এডুকেশন ইনস্টিটিউশন আৰু গভৰ্নমেন্ট জব দুইটাৰে খানে EWS টো আনা গৈছিল ঠিক আছে। বৰ্তমান যে অসমত কি গভৰ্নমেন্ট জবৰ কাৰণে দিয়া নাই এডুকেশন ইনস্টিটিউশনৰ কাৰণে দি আছে তো হেতু বস্তুৰ পৰা চাওক যে যেটো ডি নম্বৰ আছে তাত এডুকেশন ইনস্টিটিউশন নহয় বুলি কৈছে কিন্তু এটো একচুয়ালি ভুল ঠিক আছে। সো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এ। আৰু এটা কথা মন কৰিব যে আমাৰ যি EWS মানে ৰিজাৰ্ভেশন দিছে এই ৰিজাৰ্ভেশনৰ কিন্তু 1992 মণ্ডল কমিশনৰ যেটো কেছ আছিল ইন্দ্ৰা সাহানী কেছ তাত সুপ্ৰিম কোৰ্টে যেটো 50% ৰিজাৰ্ভেশনৰ ওপৰত কেপ লগাই দিছিল সেই কেপটো কিন্তু ভায়োলেট কৰা নাই ঠিক আছে কাৰণ এটো ইকোনমিক ফ্যাক্টৰৰ ওপৰত ডিপেন্ড কৰি এই ৰিজাৰ্ভেশনটো দিয়া গৈছে আৰু এই ৰিজাৰ্ভেশনটো যি সকলে অলৰেডি ৰিজাৰ্ভেশন পাই আছে তেওঁলোকৰ কাৰণে কিন্তু এপ্লিকেবল নহয়। সো ইয়াৰ স্টেটমেন্ট কোনটো বা এটো কাৰেক্ট ঠিক আছে। Next question to is which of the following statement is correct regarding Article 16 of the Indian Constitution. Article 16 কি হৰ ওপৰত আছিল Article 16 to আছিল পাবলিক এপয়েন্টমেন্টৰ কথা আছে পাবলিক অপৰচুনিটি কথা আছে তাত যেতিয়া পাবলিক এপয়েন্টমেন্ট বা পাবলিক অপৰচুনিটি ক্ষেত্ৰত কাৰো লগত কি কৰিব নোৱাৰিব ৰিলিজন ৰেস কাষ্ট সেক্স অৰ প্লেস অফ বাৰ্থৰ ক্ষেত্ৰত কি কৰিব নোৱাৰিব ডিসক্ৰিমিনেট কৰিব নোৱাৰিব ঠিক আছে। হেতু আছে Article 16 এটা ফার্স্ট স্টেটমেন্টটো কি আছে যে Article 16 guarantees equality of opportunity for all citizens in matters of public employment without discrimination on grounds of religion, race, caste, sex, descent, place of birth or residence. এই স্টেটমেন্টটো কারেক্ট ঠিক আছে এই স্টেটমেন্টটো কারেক্ট আৰু ইয়াত কি মানে ক্যাটাগৰি দিয়া থাকে হেকিটা মনত ৰাখিব কাৰণ কথাটো এনেকুৱা হয় যে ইয়াত যিকিটা ক্যাটাগৰি দিয়া আছে এই ক্ষেত্ৰতহে ডিসক্ৰিমিনেশন কৰিব নোৱাৰিব কিন্তু ইয়াত কোনো এডুকেশনাল কোৱালিফিকেশনৰ কথা আছে নাই ন হেতু কাৰণে এডুকেশন কোৱালিফিকেশনৰ ওপৰত ডিপেন্ড কৰি ডিসক্ৰিমিনেট কৰিব পাৰে হেতু কাৰণে যোন এডুকেশনালি কোৱালিফাইড হয় সেই পোষ্টৰ কাৰণে তেওঁহে কি কৰিব পাৰে এপ্লাই কৰিব পাৰে হেতু কিন্তু ডিসক্ৰিমিনেট কৰা নবজে কাৰণ ইয়াত এডুকেশনাল কোৱালিফিকেশন মেনশন কৰা নাই ঠিক আছে। নেক্সট স্টেটমেন্টটো আছে Article 16 allows parliament to prescribe residence as a condition মানে Article 16 or এটো एक्चुअली 16(3) পার্ট 3 কি কোৱা আছে যে এটো কৈছে যে পার্লিয়ামেন্টে ইচ্ছা কৰিলে ৰেসিডেন্স এজ এ কন্ডিশন এমপ্লয়মেন্টৰ কাৰণে এপ্লাই কৰিব পাৰে ঠিক আছে। এটো বিশেষকৈ লোৱা গৈছিল যা যিবিলাক লোকেল গ্ৰুপস আছে বা লোকেল পপুলেশন আছে তেওঁলোকৰ মানে বেনিফিটৰ কাৰণে তেওঁলোকৰ ডেভেলপমেন্টৰ কাৰণে বা তেওঁলোকৰ প্ৰিজাৰ্ভেশনৰ কাৰণে বা আপলিফমেন্টৰ কাৰণে কি কৰা গৈছে এই প্ৰভিজনটো এড কৰা গৈছে। সো এই স্টেটমেন্টটো কারেক্ট। নেক্সট আছে the exceptions under Article 16 only applies to cases of public employment in the central government not in states or local authorities মানে এই যে এক্সেপশন টু দিছে Article 16 এটো কিহৰ ক্ষেত্ৰত অকল সেন্ট্রাল গভৰ্নমেন্টৰ ক্ষেত্ৰত এপ্লিকেবল কিন্তু স্টেট বা লোকেল গভৰ্নমেন্টৰ ক্ষেত্ৰত এপ্লিকেবল নহয় বুলি কৈছে। সো এই স্টেটমেন্টটো ভুল এই স্টেটমেন্টটো ভুল কিহৰ কাৰণে ইয়াত সেন্ট্রাল গভৰ্নমেন্টৰ কাৰণে এপ্লিকেবল হয় স্টেট গভৰ্নমেন্টৰ কাৰণে এপ্লিকেবল হয় লোকেল গভৰ্নমেন্টৰ কাৰণে এপ্লিকেবল হয়। সো আমাৰ কেটা শুদ্ধ হল কি উলিয়াবছে কারেক্ট স্টেটমেন্ট আপোনালোকে এটো বস্তু মন কৰিব কারেক্ট নে ইনকারেক্ট খুদিছে ঠিক আছে ইয়াত কারেক্ট খুদিছে সো দুইটা কারেক্ট সো 1 and 2 কারেক্ট অনলি অপশন এ ওকে অপশন এ বুজি পালে কনসেপ্ট খিনি। নেক্সট কোৱেশ্চন আছে
Which of the following statement is correct regarding Article 20 of the Indian Constitution? Etia kuche Indian Constitution Article 20 er khetrot kun kita statement mane correct hoy. Prothom etu bostu sai lobo correct na incorrect kuche. Statement 1, Article 20 protects citizens, non-citizens and legal entities from arbitrary punishment. Yat etu kotha yat etu bostu important hoy. Actually ami jetia eneka dhonor article bilak sound etia ami sabo laiba ar he article bilak citizen non-citizen কাৰ লগত মানে ফৰেনাৰ বা সিটিজেন কাৰ ক্ষেত্ৰত এটো প্ৰযোজ্য হয় মানে এপ্লিকেবল হয় ঠিক আছে ইয়াত কি হয় ইয়াত সিটিজেনৰ কাৰণে এপ্লিকেবল হয় নন সিটিজেনৰ কাৰণে এপ্লিকেবল হয় আৰু লিগ্যাল এন্টিটিজ মানে যিবিলাক কৰ্পোৰেচনছ আছে তেনেকুৱা ক্ষেত্ৰত কি হয় মানে এপ্লিকেবল হয় ইয়াটো কি হয় মানে যিবিলাকে ধৰিলক কিবা এটা ল যদি এক্সিষ্ট কৰে সেই ল ক্ষেত্ৰত তেওঁলোকে ক্ৰাইম কৰিলেহে পানিশমেন্ট পাব নহলে তেওঁলোকে পানিশমেন্ট নাপায় এই স্টেটমেন্টটো কাৰেক্ট Okay, next is it prohibits ex post facto laws preventing conviction for acts not considered offense at that time. Mane teoluke kunba ejone crime korile he crime or khetra teoluke punishment pabo jodi he teoluke jitu crime korise he crime or karone eta law ase tetihe teoluke punishment pabo enekwa nohoy je teolukor law tu agote asile etia bortoman he law tu nai aru tenekwa khetra tu teoluke ki pabo he law tu under punishment pabo eta simple udahoron ta diu eta law eta ase tada buli koa hoy TADA ঠিক আছে Terrorist and Disruptive Activities Prevention Act 1985 or 95 লকে আছিল ঠিক আছে তাদা বৰ্তমান কিন্তু তাদা এপ্লিকেবল নহয় কিন্তু বৰ্তমান কোনবা এজন মানুহক আমি তাদাৰ আন্ডাৰত কিন্তু কি কৰিব নোৱাৰো এৰেষ্ট কৰিব নোৱাৰো ঠিক আছে কাৰণ এতিয়া বৰ্তমান তাদা এপ্লিকেবল নহয় সো ইয়াকে কৈছে যে ইট prohibits বাধা দিয়ে কি হয় ex post facto laws মানে যেটো ল বৰ্তমান নাই সেই লটোৰ ওপৰত আমি আকো এজন মানুহক এতিয়া কি কৰিব নোৱাৰো পানিশমেন্ট দিব নোৱাৰো এই স্টেটমেন্টটো কাৰেক্ট নেক্সট আছে the limitation of no ex post facto laws applicable only to criminal not to civil laws and tax laws এই স্টেটমেন্টটো কারেক্ট এনেকা বস্তুবোৰ চাব এই বস্তুবোৰ এই এক্সেপশনাল বস্তুবোৰ খুদে যে এটো শুদ্ধ একচুয়ালি ইয়াত কৈছে যে এই যে লিমিটেশন দিলে যে আমি যে কি কৰিব নোৱাৰো অলৰেডি আগতে এক্সিষ্ট থকা ল এটাৰ ক্ষেত্ৰত তেওঁলোকক কি কৰিব নোৱাৰো পানিশ কৰিব নোৱাৰো এটো অকল ক্ৰিমিনেল লজৰ ক্ষেত্ৰতহে খাটে সিভিল বা ট্যাক্সৰ ক্ষেত্ৰত কিন্তু নাখাটে সিভিল বা ট্যাক্সৰ ক্ষেত্ৰত বৰ্তমানে যদি লটো নাই সেই লটো আগতে আছিল সেই লটো ক্ষেত্ৰটো কি কৰিব পাৰে পানিশমেন্ট দিব পাৰে সো এই স্টেটমেন্টটো কারেক্ট নেক্সট আছে ডাবল জিঅপাৰ্ডি প্ৰটেকশন এপ্লাইজ অনলি টু জুডিশিয়াল প্ৰসিডিংস নট এডমিনিষ্ট্ৰেটিভ ইনকুৱাৰিজ ডাবল জিঅপাৰ্ডি মানে কি হে ডাবল জিঅপাৰ্ডি কনসেপ্টটো আছে এজন মানুহক এটা ক্ৰাইমৰ বাবে দুবাৰ পানিশমেন্ট দিব নোৱাৰি যদি হে এজন মানুহে এটা ক্ৰাইম কৰিছে তাৰ কাৰণে তে অলৰেডি পানিশমেন্ট পাই আছে তাৰ পিছত তেওঁক আকৌ সেম পানিশমেন্ট দিব নোৱাৰি তাক ডাবল জিঅপাৰ্ডি বুলি কোৱা হয় ডাবল জিঅপাৰ্ডি নহব কিন্তু ইয়াত কৈছে ডাবল জিঅপাৰ্ডি অনলি জুডিশিয়াল প্ৰসিডিংছৰ ক্ষেত্ৰতহে নহয় কিন্তু এডমিনিষ্ট্ৰেটিভ ইনকুৱাৰিজৰ ক্ষেত্ৰত হ'ব পাৰে এজন পাৰ্সনক প্ৰথম আপুনি ইনকুৱাৰি কাৰণে মাতিলে তেওঁ সেই ইনকুৱাৰি কাৰণে আহিল তেওঁ কথাখিনি ক'লে তাৰ পিছত আকৌ মানুহজনক মাতিব পাৰে বা আকৌ এবাৰ মাতিব পাৰে ইনকুৱাৰি কাৰণে তাত কোনো বাধা নাই কিন্তু জুডিশিয়াল প্ৰসিডিংছৰ ক্ষেত্ৰত তেওঁক দুবাৰ সেম ক্ৰাইমৰ কাৰণে পানিশমেন্ট দিব নোৱাৰি ইয়াত এই স্টেটমেন্টটো কাৰেক্ট ইয়াত গুটেইগিটা স্টেটমেন্টে কাৰেক্ট आंसर আছে 1 2 3 and 4 ঠিক আছে 1 2 3 ইয়াত মানে ইয়াত মেনশন করতে বলছে 1 2 3 and রব এক মিনিট and 4 ঠিক আছে 1 2 3 and 4 গুটেই কিটাই কারেক্ট ক্লিয়ার এটো কারেক্ট হইছে Next question, which of the following statement is correct regarding interstate relations as per the Indian Constitution? কিহৰ কথা কৈছে interstate relationৰ কথা কৈছে Indian Constitution মতেদি এতিয়া interstate relationৰ ক্ষেত্ৰত কি দিছে Article 261 ensures full faith and credit to public acts, records and judicial proceedings of the center and states across the country. মানে ইয়াৰ অৰ্থটো হৈছে Article 261 আন্ডাৰ কি কৰা গৈছে যে সেন্টাৰে যিবিলাক মানে ধৰিলক পাব্লিক ল বনাব এক্ট বনাব জুডিশিয়াল প্ৰসিডিং বনাব ঠিক আছে বা আমাৰ ষ্টেট বিলাকে যিবিলাক জুডিশিয়াল প্ৰসিডিং বনাব এক্ট বনাব সেইবিলাক কি হ'ব ইন্ডিয়াৰ বাকি পাৰ্টটো কি হ'ব এপ্লিকেবল হ'ব across the country so a statement to correct next is parliament has appointed an authority to oversee the constitutional provisions related to interstate freedom of trade commerce and intercourse a statement to actually ভুল parliamentক যদিও এটো authority দিয়া গৈছে যে parliamente কি কৰিব পাৰে যে এটা authority এটা appoint কৰিব পাৰে জুনে কি কৰিব constitution provisions বিলাক
মানে ইন্টাৰষ্টেট ফ্ৰীডমৰ ক্ষেত্ৰত ট্ৰেড কমাৰ্চ এণ্ড ইন্টাৰকৰ্ছৰ ক্ষেত্ৰত কনষ্টিটিউচন ফ্ৰীডমৰ কাৰণে মানে ষ্টাডি কৰিবৰ কাৰণে কি কৰিবা এটা অথৰিটি এপইণ্ট কৰিব পাৰে কিন্তু এতিয়ালৈকে পাৰ্লিয়ামেণ্টে তেনেকুৱা কোনো ধৰণৰ অথৰিটি এপইণ্ট কৰা নাই সো এই ষ্টেটমেণ্টটো ৰং সো ইয়াত যেটো এপইণ্ট কৰা বুলি কৈছে এপইণ্ট কৰা নাই সো অনলি আমাৰ এটা কাৰেক্ট সো এ অনলি 1 2 কাৰেক্ট ঠিক আছে okay next question which of the following statements regarding all India services and public service commission is a correct all India services er kotha koise so first statement to ase parliament can create a new all India services on the recommendation of the UPSC no কেতিয়াও নহয় এটো এটা ৰাজ্যসভাৰ স্পেশাল পাৱাৰ যে অল ইন্ডিয়া সাৰ্ভিসৰ যদি নিউ এটা সাৰ্ভিস এড কৰিব লগা হয় তেতিয়ালে ৰাজ্যসভাৰ পৰা এখন ৰিজলিউশন পাস হ'ব লাগিব আৰু সেই ৰিজলিউশন খন পাস হোৱাৰ পিছতহে পাৰ্লিয়ামেন্টে কি কৰিব পাৰিব নিউ অল ইন্ডিয়া সাৰ্ভিস এটা ক্ৰিয়েট কৰিব পাৰিব ইয়াত ইউপিএসসি ৰিকমেন্ডেশন নহব ঠিক আছে ইউপিএসসি ৰিকমেন্ডেশন নহয় ৰাজ্যসভাৰ ৰিজলিউশন লাগিব সো এই স্টেটমেন্টটো ভুল Next is the chairman and members of State Public Service Commission are appointed by the governors but can be removed only by the president. A statement to correct. Mane amar ji state public service ase teulukor state public service janeka amar APSC yat ki hoy yat jiblak chairman ase member bilak ase teulukok appoint kune kore governor e kore kintu teulukok remove kune koribo okol president e koribo so statement to correct. Next is the Union Public Service Commission can assist states in framing and operating schemes of joint recruitment for services requiring candidates with special qualifications yet just teulukor UPSC jitu function ase he functional upor ei question to asil so ei statement to asil so koise je UPSC ki hoy amar jiblak state government ase state government ki koribo pare teulukor requirement mane appointor karone recruitmentor karone assist koribo pare thik ase so a statement to correct amar ketaka statement correct hol 2 and 3 are correct so answer B 2 and 3 are correct ঠিক আছে answer B 2 and 3 are correct clear হৈছে so এই পাঁচটা আজি আমি ডিসকাস কৰিলো নেক্সট কিটা আমি আকৌ নেক্সট ক্লাছত ডিসকাস কৰিম এনেকুৱাকৈ আমি গুটে কনসেপ্ট খিনি লৈছো কাৰণ মই আপোনালোকক এটা বস্তু দেখাইছো যে এক্সামত পলিটিৰ সেকশনৰ কোৱেশ্চন খিনি কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিব আৰু পলিটিৰ এই সেকশনৰ কোৱেশ্চন খিনি আমি আহিলে কেনেকুৱাকৈ টেকল কৰিব লাগিব কেনেকুৱাকৈ ভাবিব লাগিব কেনেকুৱাকৈ হ্যান্ডেল কৰিব লাগিব এখিনি আমাৰ মক টেষ্টৰ কোৱেশ্চন হয় সো ইয়াৰ পৰা আইডিয়া কৰিব পাৰিব যে কোৱেশ্চন বিলাক আমি কেনেকৈ সলভ কৰিব লাগে ঠিক আছে তো ইমানখিনি আছিল আজিলৈ ধন্যবাদ